পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকে যদি এজন অংগনবাদী কৰ্মী, আশা কৰ্মী, অন্যথা আপোনালোকে মধ্যভোজী ৰান্ধনী হয়, নিশ্চয় আপোনালোকে দৰমহা বৃদ্ধিলৈ বহুত আন্দোলন কৰিছিলে আৰু সেই আন্দোলনৰ পিছতে আপোনালোকৰ দৰমহাটো বৃদ্ধি কৰিছিলে। কিন্তু ইমানে যে কম কৰিছে তাতে আপোনালোকে একেবাৰে অসন্তুষ্ট হৈ পুনৰ আপোনালোকে ধৰ্ণা দিবলৈ ধৰিছে। আৰু সেই ধৰ্ণাৰ মাজতে এই মন্ত্ৰীমান সৰ্বানন্দ সোণোৱাল ডাঙৰদেৱে কি বুলি জনাইছে যে আপোনালোকৰ কৰ্মীসকলে সুধিছিলে যে আমাৰ যিটো আমি দাবী জনাইছোঁ সেই দাবী মতে আমাৰ দৰমহাটো বৃদ্ধি কৰিব লাগে। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰদেৱে জনাইছে যে যিটো আপোনালোকে দাবী জনাইছে সেই দাবীটো আমি পূৰণ কৰিম, কিন্তু এতিয়াও নকৰিব নোৱাৰিলেও যিটো আপোনালোকৰ বৰ্তমানলৈ নতুনকৈ আপোনালোকৰ পদ মুকলি হৈছে 8,000ৰ পৰা দৰমহাটো আপোনালোকৰ আৰম্ভ কৰি 25,000লৈ, এইটো কিন্তু আপোনালোকক কনফাৰ্ম এতিয়াৰ পৰা যোনসকলে মানে আবেদন কৰিব এই 8,000ৰ পৰা 25,000 টকালৈকে দিম। কিন্তু আপোনালোকে যিটো এতিয়া দাবীটো জনাই আছে এইটো এতিয়া কনফাৰ্ম কৰিব নোৱাৰোঁ, কেলৈ কি বাজেট বৰ্তমান হৈ গ'ল আৰু এই বাজেটৰ পিছত নতুনকৈ 2026 আমি চাই ল'ম। এনেধৰণৰ সৰ্বানন্দ সোণোৱাল ডাঙৰদেৱে আজিৰ ভিডিঅ'টোত জনাইছে। সেইবাবে মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আজিলৈ ইমানে আছিলে, পুনৰ লগ পাম নতুন এটা ভিডিঅ' আপোনালোকলৈ ধন্যবাদ।